মিৰ্জাত জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী পালন। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী পালন। অইন বছৰৰ দৰে এইবাৰো দিনজোৰা কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ সুসন্তান বিশিষ্ট সাহিত্যিক জ্ঞানপীঠ বিজয়ী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ মৃত্যুতিথি পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি ৰাতিপুৱা 6 বজাত মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত চাফাই অভিযান, শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ সভা, সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু সন্ধিয়া 2000 বন্তি প্ৰজ্বলন কৰি পালন কৰা হয় এই মৃত্যুতিথি। এই অনুষ্ঠানৰ এই বেলিৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2025 প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপলৈ। এই বঁটাৰ লগতে গামোচা, চেলেং, মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হয়। ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ বিশেষ কাৰণত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে তেখেতৰ ভগ্নীৰ হাতত অৰ্পণ কৰা হয় এই বঁটা। এই অনুষ্ঠানত উপস্থিত থাকে সমজিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈ, ৰাজহ চক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মা, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ গজেন্দ্ৰ অধিকাৰী, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰী, পলাশবাৰী RB উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ নীলোৎপল ডেকা, মিৰ্জা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী জোনা দাস, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী, পলাশবাৰী সাহিত্য সভাৰ প্ৰতিনিধি, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা নিৰোদ কুমাৰ দাস, ধীৰাজ চন্দ্ৰ দাসৰ লগতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে। ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত চতুৰ্থ মৃত্যুবাৰ্ষিকী আজি ডক্টৰ মামণি ৰয়ছম গোস্বামী, তেখেতৰ ভাল নাম ডক্টৰ ইন্দিৰা গোস্বামী, তেখেতলৈ প্ৰথমতে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো এনেদৰে উদযাপন কৰাৰ বাবে সঁচাকৈয়ে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা ধন্যবাদৰ পাত্ৰ। তেওঁলোকৰ মহানতা, উদাৰতা আৰু ভাল কামৰ প্ৰতি স্পৃহা এনে কামবোৰৰ মাজেৰে ফুটি উঠে। এই বঁটাটি প্ৰদান কৰি মামণি ৰয়ছম গোস্বামী বাইদেউৰ দক্ষিণ কামৰূপৰ প্ৰতি থকা যি দায়িত্ববোধ, যি প্ৰেম, সেই প্ৰেম আৰু দায়িত্ববোধক প্ৰতি বছৰে সোঁৱৰাই দিয়া হৈছে আৰু যাতে আমি প্ৰবীণসকলকে ধৰি নবীনসকলেও অনুপ্ৰাণিত হওঁ তেওঁৰ দৰেই ভাল কামৰ প্ৰতি আগবাঢ়িত হ'বলৈ। আৰু 2023 বৰ্ষৰ পৰা দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই এই বঁটাটি প্ৰদান কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু ধাৰাবাহিকভাৱে আজি তৃতীয়বাৰ 2023 চনৰ প্ৰথম বৰ্ষৰ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটাটি মই লাভ কৰিছিলোঁ, মই ডক্টৰ জাহ্নৱী দেৱী। তাৰ বাবে মই কৃতজ্ঞ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা তথা নিৰ্বাচক মণ্ডলীৰ প্ৰতি আৰু দক্ষিণ কামৰূপৰ বাসীৰ প্ৰতি। কাৰণ এই দক্ষিণ কামৰূপ এখন লোক সংস্কৃতিৰ উৰ্বৰা পথাৰ, সাহিত্যৰ সৃষ্টিৰ বাবে, গৱেষণাৰ বাবে এখন উন্মুক্ত ঠাই, য'ৰ পৰা আমি মানৱতাৰ ধাৰণা, মানুহক জীৱন যাপন কেনেদৰে কৰিব লাগে, সুস্থ চিন্তা কেনেদৰে কৰিব লাগে, এই সকলোবোৰ উৎস আমি সংগ্ৰহ কৰিব পাৰোঁ, গ্ৰহণ কৰিব পাৰোঁ। মই দক্ষিণ কামৰূপ ছাত্ৰ সন্থাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ ভাল কামৰ প্ৰতি তেওঁলোকক আৰু আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছোঁ। আৰু ধন্যবাদ বেদব্ৰত দাস আৰু ধন্যবাদ বিকাশ কলিতা আৰু দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ পৃষ্ঠপোষক নিৰোদ কুমাৰ দাসলৈও মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্ঞানপীঠ বঁটা বিজয়ী দক্ষিণ কামৰূপৰ আমাৰ সুসন্তান মামণি ৰয়ছম গোস্বামী বাইদেউৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী আজি আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই দিনজোৰা কাৰ্যসূচীৰে মিৰ্জা মামণি ৰয়ছম গোস্বামী চকত অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হোৱা আমাৰ কাৰ্যসূচী দিনজোৰা হিচাপে চলিব আৰু সন্ধিয়া ভাগত 2000 বন্তি জ্বলাই তেখেতলৈ আমি শ্ৰদ্ধা নিবেদন কৰিম। ৰাতিপুৱাৰ ভাগত সমূহীয়া মামণি ৰয়ছম গোস্বামী চক চাফাই কৰা হৈছে। পৰৱৰ্তী সময়ত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। পৰৱৰ্তী সময়ত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা
ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2025 প্ৰদান কৰা হ'ল। এতিয়া নাম প্ৰসংগ চলি আছে আৰু সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। হয়, 2025 বৰ্ষত মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা আমি ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপলৈ প্ৰদান কৰিছোঁ। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, লগতে তেখেত বিশিষ্ট সাহিত্যিক, সাংবাদিক। তেখেতলৈ এই বৰ্ষত আমি 2025 বৰ্ষ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা প্ৰদান কৰিছোঁ। মামণি ৰয়ছম গোস্বামী বাইদেউৰ সপোনৰ চিকিৎসালয়, বৰিহাটৰ উমাকান্ত চন্দ্ৰকান্ত চিকিৎসালয়। ইতিমধ্যে আমি দেখি পাইছোঁ যে পৰিত্যক্ত অৱস্থাত চিকিৎসক কম আছে আৰু এই অঞ্চলবাসীয়ে সুবিধা দিব পৰা নাই। তেখেতে যিহেতু তেখেতৰ বঁটাসমূহৰ পৰা তেখেতৰ পিতৃ আৰু তেখেতৰ ককাকৰ নামত সেই হস্পিটেলখন উৎসৰ্গিত কৰিছে। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক দাবী জনাইছোঁ আজি তেখেতৰ এই পবিত্ৰ দিনটোৰ পৰা অতি শীঘ্ৰে যাতে সেই চিকিৎসালয়খন সাৰ্টিফিকেট হস্পিটেল কৰে। ধন্যবাদ। আমি দক্ষিণ গাঁও ছাত্ৰ সন্থাই বাইদেউৰ মৃত্যুৰ দিনাৰ পৰাই আমি প্ৰত্যেক বছৰে আজিৰ এই দিনটোত আমি বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছোঁ। কাৰণ আমি সকলোৱে জানো যে বাইদেউ আমাৰ অসমৰ এগৰাকী সুদক্ষ সন্তান। তেখেতে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে। তাৰোপৰি আকৌ এটা সুখৰ বিষয় যে বাইদেউ আমাৰ অঞ্চলৰ এগৰাকী সুসন্তান আছিল, বিশেষকৈ দক্ষিণ কামৰূপৰ সুসন্তান। আৰু বাইদেৱে আমাৰ এই অঞ্চলটোক তেওঁক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। গতিকে বাইদেউৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি সদায় আছে, সদায় থাকিব। আৰু সেয়ে আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে এই বাইদেউৰ এই মৃত্যু তিথিটো আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰোঁ। আজি ৰাতিপুৱাৰ ভাগত আমি ছাত্ৰ সন্থাই ৰাতিপুৱা 6 বজাত সমূহীয়া চাফাই অভিযান কৰা হৈছে। আবেলি দুপৰীয়াৰ টাইমত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰা হৈছে। তাৰপিছত আমি নাম প্ৰসংগ কৰা হৈছে। আৰু আমি বাইদেউৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰত্যেক বছৰে আমি বাইদেউৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এটি বঁটা প্ৰদান কৰি আহিছোঁ, ডক্টৰ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা। আৰু এই বঁটাটো আমি বাইদেউৰ স্মৃতি জীয়াই ৰখাৰ লগতে বাইদেউৰ যাতে আমি স্মৃতি জীয়াই ৰাখিব পাৰোঁ, তাৰ লগে লগে যিসকল উঠি অহা নতুন প্ৰজন্ম, যিসকলে অসমত সাহিত্য চৰ্চাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেখেতসকলক যাতে আমি সমাজত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেওঁলোকক আমি সমাজত সন্মান দিব পাৰোঁ। আৰু অনাগত দিনত যিসকল ব্যক্তিয়ে সাহিত্যৰ প্ৰতি চৰ্চা কৰিব, সাহিত্যক লৈ পেলাই তেওঁলোকে নতুন নতুন সৃষ্টি কৰিব, সেইসকলক আমি উৎসাহ উদ্দীপনা দিয়াৰ বাবে আমি এই বঁটা প্ৰদান কৰি থকা হৈছে। আৰু এইবেলি আমি এই বঁটাটো প্ৰদান কৰা হৈছে। আৰু প্ৰত্যেক বছৰে আমি এই বঁটাটো আমি প্ৰদান কৰিবলৈ আগবাঢ়ি যাম। আমি এই বঁটাটো আমি প্ৰদান কৰি থকাৰ আমাৰ লক্ষ্য আছে। আৰু লক্ষ্যৰ লগে লগে আমি এইটো কথা আমি অনুধাৱন কৰোঁ যে বাইদেউৰ প্ৰতি আমাৰ কৰণীয় আছে, আমাৰ নতুন প্ৰজন্মৰ বাইদেউৰ প্ৰতি কৰণীয় আছে। বাইদেউৰ সৃষ্টিৰাজি আমি জীয়াই ৰাখিব লাগিব। জীয়াই ৰখাৰ লগে লগে বাইদেউক আমি নতুন প্ৰজন্মৰ মাজত কেনেকৈ আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ, এই কথাখিনিত আমি অনুধাৱন কৰিব লাগিব। কাৰণ এতিয়া সাহিত্যৰ লগত যিসকল জড়িত, অকল এটা চামে সাহিত্যৰ লগত জড়িত থাকে, কিন্তু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে কেনেকৈ সাহিত্যৰ প্ৰতি আকৃষ্ট হ'ব পাৰে, বাইদেউৰ লিখনিসমূহ পঢ়িব লাগিব। বাইদেউৰ লিখনিসমূহ পঢ়ি বাইদেউৰ কি ধৰণৰ তেওঁৰ মনৰ কি ভাৱ আছিল, কি ধৰণৰ তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল, এইবিলাকৰ প্ৰতি আমি যদি সজাগ আৰু সচেতন হওঁ, তেতিয়াহ'লে আমি ভাবোঁ আমাৰ নতুন প্ৰজন্মই সাহিত্যৰ প্ৰতি আকৃষ্ট হ'ব আৰু সাহিত্য জগতখনত অৰিহণা আগবঢ়াব পাৰিব। এইবেলি বিশেষ কথাটো কাক প্ৰদান কৰা হ'ল? আমি প্ৰত্যেক বছৰে যি আমি বঁটা প্ৰদান কৰোঁ, এই বঁটা প্ৰদান কৰাৰ আমাৰ এইবাৰ আমি প্ৰত্যেক বছৰে এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছোঁ। আৰু আমি যোৱা 3 বছৰে আমি এই বঁটাটো প্ৰদান কৰিছোঁ। আমি ছাত্ৰ সন্থাই এই বঁটাটো আমি নিজাববীয়াকৈ প্ৰদান নকৰোঁ। আমি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা আৰু যিসকলে সাহিত্যৰ প্ৰতি যিসকলৰ অৰিহণা আগবঢ়াইছে, এই সাহিত্যৰ প্ৰতি থকা ব্যক্তিসকলক আমি এখন জুৰি কমিটি এখন গঠন কৰি দিওঁ। আৰু জুৰি কমিটিয়ে এই সাহিত্য বঁটাটো কাক দিব পাৰে এইটো তেওঁলোকে নিৰ্বাচন কৰি দিয়ে। আৰু তেওঁলোকে এইবাৰ আমাৰ নিৰ্বাচন কৰি দিলে আমাৰ বিশিষ্ট সাহিত্যিক, বিশিষ্ট সাংবাদিক ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ছাৰক এই বঁটাটো প্ৰদান কৰাত তেওঁলোকে আমাক মনোনীত কৰিছিলে। আৰু তেওঁক আমি এই বঁটাটো আজি প্ৰদান কৰিলোঁ। আৰু কিন্তু আজি আমি অকণমান দুখ অনুভৱ কৰিছোঁ যে ছাৰৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ নিজ হাতেৰে এই বঁটাটো গ্ৰহণ কৰিব নোৱাৰিলে। কিন্তু ছাৰক আমি যেতিয়া এই বঁটাটো প্ৰদান কৰাৰ কথা জনাইছিলোঁ, তেখেতে
নিস্বাৰ্থভাৱে তেখেতে অতি সুখী হৈছিলে আৰু এই অঞ্চলৰ প্ৰতি ৰাইজৰ প্ৰতি তেওঁ বিশেষ তেওঁ সন্মান প্ৰদৰ্শন কৰিছে আৰু তেওঁ আন্তৰিকতাৰে এই বঁটাটো গ্ৰহণ কৰাৰ কথাত আমাক আশ্বাস দিছে আৰু তেওঁ আহিব নোৱাৰিলে আজি তেখেতৰ অসুস্থতাৰ বাবে কিন্তু তেখেতৰ ভগ্নীক এই সাহিত্য বঁটাটো গ্ৰহণ কৰিবৰ কাৰণে আমাৰ ওচৰত তেওঁ প্ৰক্ষেপ কৰিছে আৰু বাইদেউৰ হাতত আমি তেখেতৰ ভনীয়েকে এই বঁটাটো গ্ৰহণ কৰিছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।